গোলাঘাট গাঁও পঞ্চায়তত আজি অৰুণোদয় 3.0 এই আঁচনিটো আজি বিতৰণ কৰা হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেণ্ট্ৰেলিভাৱে তেখেতে এই আঁচনিটো সমগ্ৰ অসমৰ পঞ্চায়তসমূহলৈ বিতৰণ কৰিলে। আজি প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে প্ৰায় 9,000 টকা, প্ৰায় নহয় সম্পূৰ্ণ 9,000 টকা আজি তেওঁলোকৰ একাউণ্টত সোমাইছে আৰু 1-2 মিনিটৰ ভিতৰতে তেওঁলোকৰ একাউণ্টত সোমাব। খুব এটা ভাল লগা কথা, কাৰণ প্ৰত্যেকগৰাকী মহিলাই যেতিয়া 9,000 টকা পাব আৰু মাত্ৰ এমাহৰ পিছতে আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ বুকুৰ মৰমৰ বহাগ বিহু আহি আছে। গতিকে এই বহাগ বিহুত তেওঁলোকৰ নিজৰ ইচ্ছাৰে গোটেই সুন্দৰভাৱে গোটেই পৰিয়ালটোৱে বিহু উপভোগ কৰিব পাৰিব, সুন্দৰভাৱে বিহু ভাগ তেওঁলোকে চলাই নিব পাৰিব। গতিকে খুব ভাল লগা কথা। আৰু বিশেষকৈ প্ৰতি মাহে মাহে যিখিনি টকা মহিলাসকলৰ একাউণ্টত সোমাই আছে, সেই একাউণ্টৰ টকাটোৰে মহিলাগৰাকীয়ে সন্মানজনকভাৱে সেই টকাটো নিজৰ ইচ্ছা অনুসৰি ঘৰখনত ব্যৱহাৰ কৰিব পাৰিছে। আজি যদি তেওঁ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কিনিব পাৰিছে, আজি তেওঁ শহুৰ শাহুৰৰ লগতে নিজৰ মা দেউতাৰ প্ৰতিও তেওঁলোকে কিবা এটা দায়িত্ব জ্ঞানেৰে সেইখিনি কাম কৰিব পাৰিছে সেই টকাটোৰে। গতিকে খুব সন্মানজনকভাৱে মহিলাগৰাকীয়ে এই টকাটোৰ জৰিয়তে ঘৰখনত স্থান পাইছে। গতিকে ভাল লগা দিন। আজি 9,000 টকা আজি তেওঁলোকৰ একাউণ্টত সোমাইছে। সকলো হিতাধিকাৰীকে মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।